মই আহিছোঁ এটি মন্দিৰলৈ বহুত পুৰণি এটি মন্দিৰ আপোনালোকক দেখুৱাম চাই থাকিব মন্দিৰ ভাগ এই মন্দিৰ ভাগ আছে মহাৰাতি বেবেজিয়াত আৰু খুব মানি মন্দিৰ পুৰণি মন্দিৰ 1964 চনত এই মন্দিৰ ভাগ বনোৱা হৈছে কিন্তু তাতকৈ পুৰণি হয় আৰু এয়া চাওক গণেশ বাবা মূৰ্তি আছে বাহিৰতে তাৰ লগতে শিৱ বাবাৰ মূৰ্তি আছে আৰু ভিতৰতো শিৱৰ লিংগ আছে কিন্তু আমি ভিতৰত গৈ গাখীৰ দিব নোৱাৰো মন্দিৰ ভাগত ইয়াৰ পূজাৰীয়ে দিব পাৰে আমি কেৱল সেৱা এটা কৰিব পাৰো কিন্তু এতিয়া বৰ্তমান বন্ধ কৰি ৰাখিছে কাৰণ পূজাৰী গৰাকী অহা নাই সেইকাৰণে মই ভিতৰখিনি দেখুৱাব নোৱাৰিলো আপোনালোকক আৰু এয়া চাওক বহুতে দান দিছে শংখ তাৰ লগতে ফটো বিলাকো দিয়া হৈছে আৰু মূৰ্তিও দিছে নটৰাজ মূৰ্তি দিছে আৰু আগতে ইয়াতে বন্তি জ্বলাবলৈ দিয়া হৈছিল কিন্তু এতিয়া বৰ্তমান দিয়া নহয় কাৰণ বহুত লেতেৰা হৈ যায় যে গতিকে বাহিৰত সেই ব্যৱস্থা এতিয়া বৰ্তমান কৰিছে আৰু শাওন মাহত ইয়াত সুন্দৰ অনুষ্ঠান হয় আৰু বহুতে ভোগ দিয়ে তাৰ লগতে শিৱৰাত্ৰিটো পাতে আৰু বিশেষকৈ শাওন মাহত ইয়াত সকলোৱে শৰাই দিয়ে সোমবাৰটো বিয়াও পতা হয় আৰু বহুতে ইয়াতে বিয়াৰ অনুষ্ঠানো ৰাখে কাষতে অলপ ঠাই আছে তাতে ৰভা দি বিয়াৰ অনুষ্ঠান ইয়াতো পতা হয় আৰু এইখিনি চাওক চাকি দিয়া ব্যৱস্থা এতিয়া বৰ্তমান কৰিছে আগতে সেই ব্যৱস্থাটো নাছিলে কিন্তু বৰ্তমান ইয়াত ধুনীয়াকৈ বনাই দিছে তাৰ কাষতে এয়া বহুতখিনি মাটি আছে আৰু তাতে বিয়া বাৰু হলে ৰভা দি এইখিনি কাম কৰিব পাৰে খুব ধুনীয়া পৰিবেশ ঠাণ্ডা পৰিবেশত এই মন্দিৰ ভাগ আছে শিৱ মন্দিৰ এনেকুৱা ঠাণ্ডা পৰিবেশতে হয় বাৰু আৰু এইফালে চাওক যেতিয়া বিয়া বাৰু হয় তেতিয়া খোৱাৰ ব্যৱস্থা এইফালে কৰা হয় ধুনীয়াকৈ ব্যৱস্থা কৰা হৈছে আৰু এয়া চাওক এনেকৈ বেঞ্চ পাৰি থোৱা হৈছে তাতে যিসকলে খুৱায় তেওঁলোকে তাতে খুৱাব পাৰে খুব ধুনীয়া সুবিধা আছে আৰু এইগৰাকী পূজাৰী এতিয়া বৰ্তমান মন্দিৰ ভাগ চাই আছে তাৰ লগতে আৰু এগৰাকী পুৰোহিত আছে তেখেত অহা নাই এখেত গাঁৱৰে হয় তেখেতে এতিয়া বৰ্তমান চোৱাচিতা কৰি আছে বাৰু আৰু এয়া আজি কিবা এটা মিটিং আছে সেইকাৰণে এইখিনি ৰাখিছে ইয়াতে মিটিংখন হ'ব তাৰ লগতে তেওঁলোকে ইয়াতে ভাত মুঠি খাব দুপৰীয়াৰ আহাৰ মুঠিও গ্ৰহণ কৰিব বুলি এইখিনি বজাৰ কৰি থৈ দিছে আৰু এনে চাৰিও কাষটো মই দেখাই দিছো এয়া চাওক কি ধুনীয়া পৰিবেশ আৰু এখন পথাৰ ধুনীয়াকৈ পথাৰ এখনৰ মাজত আছে চাওকচোন মন্দিৰ ভাগ খুব মানে শান্তিৰ পৰিবেশত মন্দিৰ ভাগ আছে মন্দিৰ ভাগৰ ওচৰতে এখন পাৰ্ক এতিয়া বৰ্তমান বনাই দিছে সৰু ল'ৰা ছোৱালী আহিলে এটা খেলিব পাৰে আৰু মই দেখা দিছো চাওক এই পাৰ্কখনলৈ মই গৈ আছো এইখন চাওক সৰুকে এখন পাৰ্ক ৰাখিছে আৰু ময়ো অকমান জুলনা জুলিলো আৰু এয়া চাওক কি ধুনীয়াকৈ গছ-গছনিও আছে চাৰিওকাষে আৰু ঠাণ্ডা পৰিবেশ বতাহ দি থাকে আৰু এইখন বনোৱা হৈছে চাওক খালি পাৰ্কখনত জুলনা দুখন আছে তাৰ লগতে সৰু ল'ৰা-ছোৱালী যে চুচৰি খেলিব পাৰে তেনেকুৱা এখন আছে বিশেষ নাই তথাপি মানে ইয়াতে সৰু ল'ৰা-ছোৱালী আহিলে বিয়া বাৰু পাতিলে আহিলে ইয়াতে ধুনীয়াকৈ খেলিব পাৰে আৰু এই গছ-গছনিও আছে তো আজিৰ মন্দিৰ ভাগ দেখুৱালো বহুতে নগাঁৱতে থাকি আহিছে বাৰু যিসকলে নাই অহা আহিব পাৰে খুব ধুনীয়া এই ভাগ মন্দিৰ আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে চাই নিশ্চয় ভাল পালে যদি ভাল পালে লাইক কমেণ্ট কৰিব আজিলৈ বিদায় লৈছোঁ নমস্কাৰ